নমস্কাৰ আজি ২৭ আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ সন্ধিয়া ৭টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিছে মিয়া মুছলমানক লৈ আজি বিধানসভা উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়াত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নামনিৰ মিয়া যাব নোৱাৰিব উজনিলৈ উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া মিয়াক হুংকাৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামনি অসমৰ পৰা উজনি অসমলৈ যাব নোৱাৰিব বংগীয় মূলৰ মুছলমান নামনি অসমৰ পৰা উজনি অসমলৈ বংগীয় মূলৰ মুছলমান যাব নোৱাৰিব মিয়াক অসমখন ল'ব দিয়া নহ'ব এবাৰ নামনিৰ পৰা উজনিলৈ কিয় মিয়া যাব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত বিৰোধীক উভতি ধৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে অসমখন মিয়াৰ হাতলৈ যাব দিয়া নহ'ব বুলি আজি বিধানসভাত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই পক্ক লমেই বুলি হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ক লোৱাৰ কথা কৈছে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াক হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত বিৰোধীৰ সৈতে মুখ্যমন্ত্ৰীৰ আজি বাকযুদ্ধ নামনিৰ পৰা উজনিলৈ উজনি অসমলৈ মিয়া কিয় যাব বুলি প্ৰশ্ন উত্থাপন কৰিছে মিয়া মুছলমানক আমি অসমখন ল'বলৈ কেতিয়াও নিদিওঁ মিয়া মুছলমানক লৈ সদনত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে বিৰোধীৰ মতে অসমৰ পৰা মিয়াক খেদিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰত্যুত্তৰ দিছে নামনিলৈ ল'লে উজনি আমি মিয়াক ল'বলৈ নিদিওঁ সদনত বিৰোধীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম পুনৰ জেলত যাব নেকি বিধায়ক আমিনুল ইছলাম ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম আকৌ জেল যাত্ৰা হ'ব নেকি বিধায়ক আমিনুল ইছলামৰ আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল এবাৰ ধিং সাৰ্বজনীন শিৱ মন্দিৰ সমিতিৰ ধিং কাণ্ডৰ সৈতে সংখ্যালঘুৰ পৰিৱৰ্তে হিন্দু যুৱকৰ ওপৰত অভিযোগ দিছিল আমিনুল ইছলামে আৰু তাৰ পিছতেই শিৱ মন্দিৰত মাদক দ্ৰব্য সেৱন কৰি হিন্দু যুৱকে ধিং কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰ বিৰুদ্ধে বিধায়কগৰাকীৰ অভিযোগত খৰ্গহস্ত হৈ পৰিছে ধিঙৰ হিন্দু সমাজ সাৰ্বজনীন শিৱ মন্দিৰ সমিতিয়ে আমিনুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ বিপদত পুনৰবাৰ পৰিছে বিধায়ক আমিনুল ইছলাম পৰৱৰ্তী খবৰ দেশ জোকাৰিছে মুছলমানক লৈ এবাৰ উজনিত খিলঞ্জীয়া মানুহ বাস কৰে জোৰ জবৰদস্তি সোমালেই আইন শৃংখলা পৰিচালনা কৰাটো অসম্ভৱ হ'ব জনোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ নামনিৰ মিয়া মুছলমান উজনিলৈ কাম কৰিবলৈ যোৱাৰ অধিকাৰ আছে বুলি আমিনুল ইছলামৰ মন্তব্য আমিনুল ইছলামৰ মন্তব্যক মুখ্যমন্ত্ৰীয়ে উঠাই লোৱাৰ আহ্বান কাৰ্বি আংলঙত মই যদি জোৰ জবৰদস্তি সোমাও কাৰ্বি ৰাইজে মুখ বেয়া পাব খিলঞ্জীয়া মানুহখিনি বাস কৰা অঞ্চললৈ আগ্ৰাসী ৰূপত গ'লে আৰু হুলস্থুল বাঢ়িব খিলঞ্জীয়া মানুহখিনি বাস কৰা অঞ্চললৈ আগ্ৰাসী ৰূপত গ'লে আৰু হুলস্থুল বাঢ়িব আগ্ৰাসী ৰূপত উজনিলৈ মিয়া মুছলমান সোমালেই আইন শৃংখলা পৰিচালনা কৰাটো মোৰ বাবে কঠিন হ'ব উজনিলৈ মাছ বন্ধ কৰাক লৈও মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া উজনিলৈ মাছ বন্ধ কৰাক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উজনিলৈ মাছ বন্ধ কৰি দিব পৰা পৰিস্থিতি আনি দিব পৰা হ'ব সিহঁতে অহাকালি হয়তো খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ পাচলি নপঠাও বুলি কৈ দিব এনেধৰণৰ মন্তব্য যদি সদনলৈ দুবাৰ তিনিবাৰ আহে আইন শৃংখলা পৰিচালনা কৰাটো অসম্ভৱ হ'ব সিহঁতে মনত অৰ্থনৈতিক অৱৰোধ কৰিব পৰা মানসিকতা পুহি ৰাখিছে নামনিৰ মিয়া মুছলমান উজনিলৈ কাম কৰিবলৈ যোৱাৰ অধিকাৰ আছে বুলি আমিনুল ইছলামৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে আমিনুল ইছলামৰ মন্তব্যক মুখ্যমন্ত্ৰী উঠাই লোৱাৰ আহ্বান পৰৱৰ্তী খবৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে অসমত
এই মুহূৰ্তত নাৰী কোনো পধ্যেই নিৰাপদ নহয়। ৰাজ্যত বিগত সময়ত সংঘটিত কেইবাটাও ভয়ংকৰ কাণ্ডৰ তথ্য দিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে নাৰী নিৰ্যাতনৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰক জোৰদাৰ সমালোচনা কৰিছে আজি অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে অসমত কোনো পধ্যেই নাৰী সুৰক্ষিত নিৰাপদ নহয়। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। মাত্ৰ কিছুদিন পূৰ্বে বাংলাদেশৰ পৰিস্থিতি আৰু অধিক উত্তেজনা আছিল, কিন্তু তাৰ কিছুদিন নৌযাওঁতেই পুনৰ আৰম্ভ হৈছে বাংলাদেশৰ উত্তাল পৰিস্থিতি। এবাৰ অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীসকলৰ। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। হাছিনাৰ পলায়নৰ পাছতো বাংলাদেশৰ ৰাজপথ পুনৰ কঁপাই তুলিছে ছাত্ৰ ছাত্ৰীয়ে। বিগ আপডেট বাংলাদেশৰ বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। এবাৰ অৰ্ধসামৰিক বাহিনীৰ বিৰুদ্ধে ওলাই আহিছে বাংলাদেশৰ শিক্ষাৰ্থী। অৰ্ধসামৰিক বাহিনী আনসাৰ গোটৰ বিৰুদ্ধে শিক্ষাৰ্থীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। নতুন ইউনুছ চৰকাৰেও ক্ষান্ত কৰিব পৰা নাই বাংলাদেশক। পুনৰ হিংসাত্মক ঘটনাত আহত হৈ পৰিছে 50ৰো অধিক প্ৰতিবাদী ছাত্ৰ ছাত্ৰী। আনসাৰ গোটক একনায়কত্ববাদী আখ্যা দিছে প্ৰতিবাদকাৰীয়ে। হাছিনাক খেদিও প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ দাবী পূৰণ নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন নোহোৱালৈকে বাংলাদেশৰ উত্তপ্ত হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে ইউনুছ চৰকাৰে নিষিদ্ধ কৰিছে সমদল বা প্ৰতিবাদী কাৰ্যসূচী। তথাপিও আনসাৰ গোটৰ বিৰুদ্ধে বাংলাদেশ কঁপাইছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে। ইফালে হাছিনাক যিকোনো প্ৰকাৰে জেলত ভৰাবলৈ চেষ্টা নতুন চৰকাৰৰ। হাছিনাৰ বিৰুদ্ধে ঢাকাৰ আদালতত আৰম্ভ হৈছে গোচৰৰ শুনানি। নিজ ৰাষ্ট্ৰত ভৰি তলেই গ্ৰেপ্তাৰ হ'ব শ্বেখ হাছিনা। আৰু ইতিমধ্যে হুংকাৰ দিয়া হৈছে, ৰাজপথ কঁপাই তুলিছে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে। উজনিত মিয়া মুছলমানক মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে নিৰাপত্তা। মিয়া মুছলমান উজনিলৈ গলেই মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিব নোৱাৰে। উজনিত বহু খিলঞ্জীয়া লোকে বসবাস কৰে। আগ্ৰাসী মনোভাৱ লৈ উজনিলৈ যাম বুলি ক'লে নহ'ব। অসমীয়াই নিবিচৰাকৈ মিয়া মুছলমান উজনিলৈ গলে বিপদ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। তেনে বিপদত মিয়া মুছলমানক মুখ্যমন্ত্ৰীয়েও দিব নোৱাৰে নিৰাপত্তা। আজি বিধানসভাৰ মজিয়া উত্তাল কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়া মুছলমানক কেন্দ্ৰ কৰি আজি বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিছে। মিয়া মুছলমান উজনিলৈ গলে আইন শৃংখলা বিঘ্নিত হোৱাৰো আশংকা। ইয়াৰ বিষয়ে বিধায়কক আগ্ৰাসী মনোভাৱ ত্যাগ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যামেই বুলি যদি কয় তেতিয়া পৰিৱেশ সলনি হৈ পৰিব পাৰে। সদনত মিয়া মুছলমানক লৈ শাসক আৰু বিৰোধী পক্ষৰ মাজত তীব্ৰ বাকযুদ্ধ আজি আৰম্ভ হৈছে। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অব্যাহত আছে স্মাৰ্ট বিৰোধী প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ আজি অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। দেখিবলৈ পোৱা গৈছে উত্তেজিত মহিলাসকলে 7 দিনৰ সময়সীমা APDCLক বান্ধি দিছে। আৰু 7 দিনৰ ভিতৰতে যদি APDCLে কোনো ব্যৱস্থা নলয় তেন্তে স্মাৰ্ট মিটাৰ ভাঙি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছে উত্তেজিত জনতাই। আমি লৈ আছো এটা বিশেষ খবৰ। 7 দিনৰ সময়সীমা ইতিমধ্যে APDCLক বান্ধি দিছে উত্তেজিত মহিলাই। নহলে স্মাৰ্ট মিটাৰ ভাঙি দিয়াৰ হুংকাৰ এবাৰ উত্তেজিত মহিলাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কঁপাইছে শ শ মহিলাই। এসপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু এসপ্তাহৰ ভিতৰতেই পুৰণি মিটাৰ লগোৱাৰ দাবী উত্থাপন কৰিছে এইবাৰ মহিলাই। অন্যথা স্মাৰ্ট মিটাৰ খুলি আনি APDCLৰ কাৰ্যালয়ত ভাঙি দিয়াৰ হুংকাৰ এইবাৰ জনতাৰ। অন্যথা স্মাৰ্ট মিটাৰ খুলি APDCLৰ কাৰ্যালয়ৰ সন্মুখত ভাঙি পেলাই দিব। ভৰিত পিন্ধিবলৈ চেণ্ডেল নাই, কৰ পৰা বিদ্যুতৰ বিল দিব জনতাই। এইদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত মহিলাই। ভৰিত পিন্ধিবলৈ চেণ্ডেল নাই, খালী ভৰিৰে প্ৰতিবাদ কৰিবলৈ আহিব লগা হৈছে। বেমাৰী মানুহজনে বিচনাত ছটফটাই আছে।
স্মাৰ্ট মিটাৰৰ বিল দিব নোৱাৰাৰ বাবে ঘৰত কাৰেণ্ট নাইকিয়া হৈছে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইদৰে কলিয়াবৰত গৰজি উঠিছে এদল মহিলা। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰা টাইপাৰ সভাপতি সম্পাদকক ইতিমধ্যে আটক কৰা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰি আটক হৈছে টাইপাৰ কেন্দ্ৰীয় সভাপতি। বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে চৰাইদেউ জিলাৰ সহকাৰী সম্পাদকক। ইতিমধ্যে আটক কৰা হৈছে বজাৰত গৈ পোষ্টাৰিং কৰাৰ সময়তে সোণাৰী আৰক্ষীয়ে আটক কৰিছে দুয়োকে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সভাপতি বিজয় ৰাজ কোঁৱৰ, সাধাৰণ সম্পাদক পাৰ্থ ৰাজ কোঁৱৰক। ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। খাৰুপেটীয়াৰ সকলো পাচলি উজনিত নিষিদ্ধ কৰিছিল টাইপাই আৰু উজনিৰ পৰা মিয়া হতাও পোষ্টাৰিং কৰি বিপদত পৰিছে দুয়োগৰাকী। বজাৰে বজাৰে গৈ পাচলি ব্যৱসায়ীক ধমক দিয়াৰো অভিযোগ দুয়োগৰাকীৰ বিৰুদ্ধে। মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰি আটক হৈছে এইদৰে টাইপাৰ কেন্দ্ৰীয় সভাপতি। মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰি টাইপাৰ কেন্দ্ৰীয় সভাপতি আটক হৈছে।